আপোনালোকেতো গমে পায় CSK আৰু ৰাজস্থান ৰয়েলছৰ মাজত মেটচটো হওঁতে জয় জুবিন দা বুলি গামোচা এখনত লিখি আনিছিলে। সেইখন গামোচা কাঢ়ি লৈ গৈছে জাষ্ট বিকজ কাৰণ জয় জুবিন দা বুলি লিখি আনিছিলে। আৰু আপোনালোকে তাৰপিছত ভাবি আছে কি জুবিন গাৰ্গে ন্যায় পাব। ন্যায়টোতো বাদেই দিয়ক, সেইবিলাক মই চব বাদেই দিলোঁ। ষ্টিল দেৰ আৰ চাম ব্ৰেইনলেছ পিপল হু আৰ ৰানিং বিহাইণ্ড দ'জ পলিটিকেল লিডাৰ্ছ। বাদ দিলোঁ এইবিলাক চব। কিন্তু যোনটো মানুহে অসমৰ কাৰণে ইমান কৰি গৈছে, অসমৰ কাৰণে নিজৰ লাইফ দি দিছে, তাৰপিছতো সেই মানুহটোৰ কাৰণে একো হ'ব নাই, জাষ্টিছটো মই বাদেই দিলোঁ। কিন্তু হ'লেও মানে মোৰ সেই ভিডিঅ'টো চাই পেলাই বহুত দুখ লাগিছে। এখন গামোচাত জয় জুবিন দা বুলি লিখে ইমান এফেক্ট হৈছে ন চবৰ কাৰণে। মই বাদ দিলোঁ, বেলেগ একো ক'ব নাই, কাৰণ বহুত কথা কৈ গ'লেতো মোক জেলত থৈ দিব ন, তো ক'ব নাই। আৰু মই সঁচা কথাটো কৈ দিলে মই জেলত থ'লে কাৰো একো ফৰক নপৰে, কোনো মোক ছাপৰ্ট কৰিব নাই কিয় নাই, তাই সঁচা কথা কৈছে কি তাইক কোনো আজিকালি দিনত কোনোবা মৰিলেও কাৰো একো ফৰক নপৰে। বেছি ইমান নকওঁ নহ'লে জানে। কিন্তু এটা কথাই ক'ম কি ইউজ ইয়ৰ ব্ৰেইন, অল্ডাৰ জেনেৰেশ্যন হয়, এইটো জেনেৰেশ্যনৰ কথা ক'ম। ইউজ ইয়ৰ ব্ৰেইন এণ্ড চি কি যোনটো মানুহে কিমান কি কৰিছে, সেইকাৰণে এই জেনেৰেশ্যনটো মানুহ যেন যি টি মানুহৰ জোৰ সেই যাৰ তাৰ মানুহৰ পিছে যেন পৰি নাথাকে। বাকী একো ক'ব নাই, কাৰণ আমিয়ে এইটো জেনেৰেশ্যন হয়, আমিয়ে চেঞ্জ কৰিব পাৰিম, সেইটোৱে কথা। বাট ইউজ ইয়ৰ ব্ৰেইন ঠিক আছে, সেইখিনিয়ে ক'ম, বেছি ইমান একো নকওঁ।